নমস্কাৰ। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম LPUPৰ 4500 শিক্ষক নিযুক্তিৰ গোলাঘাট জিলাৰ ক্ষেত্ৰত কাট অফ কেনেধৰণৰ হ'ব পাৰে। আমি প্ৰথমতে LP পাৰ্টটোৰ বিষয়ে আলোচনা কৰিম। ইতিমধ্যে কেইবাখনো জিলাৰ আমি কাট অফৰ বিশ্লেষণ দিছোঁ। পৰৱৰ্তী সময়ত আমি আপাৰ প্ৰাইমেৰী, হিন্দী টিচাৰ, ছায়েন্স টিচাৰ এনেদৰে আমি দিম আৰু বৰাক ভেলিও বহুতে কমেণ্ট কৰি আছে। বৰাক ভেলিখিনিও আমি দিবলৈ চেষ্টা কৰিম। আজি মূলতঃ আছামিজ মিডিয়ামৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ LPৰ ক্ষেত্ৰত কেনে হ'ব পাৰে কাট অফ, সেই বিষয়ে আমি কিছু বিশ্লেষণ আগবঢ়াম। আপোনালোকে ইয়াক কাট অফ বুলি নধৰি এক বিশ্লেষণ বুলি ধৰি ল'ব। প্ৰথমতে আমি চাম যে গোলাঘাট জিলাৰ ক্ষেত্ৰত LPত কিমান পোষ্ট আছে, কোন কেটেগৰীত কিমান পোষ্ট আছে। আপোনালোকে নিশ্চয় অৱগত যে গোলাঘাট জিলাত আপাৰ প্ৰাইমেৰীত আৰু LP দুয়োটা ক্ষেত্ৰতে এইবাৰ যথেষ্ট ট্ৰেণ্ডিঙত আছে। বিশেষতঃ LPৰ ক্ষেত্ৰত মুঠ 112 পোষ্ট আছে আছামিজ মিডিয়ামৰ ক্ষেত্ৰত। আৰু আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰতো যদি আমি চাওঁ, আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰতো গোলাঘাটত এইবাৰ 39 পোষ্ট আছে। গতিকে LP কি এই আপাৰ প্ৰাইমেৰী দুয়োটা ক্ষেত্ৰতে যথেষ্ট ট্ৰেণ্ডিঙত থকা এখন জিলা আৰু যথেষ্ট আশা কৰিছে কেণ্ডিডেটসকলে যে কিছু হ'লেও কাট অফ কমিব বুলি গোলাঘাটত। কিন্তু ট্ৰেণ্ডিঙত থকা জিলাবিলাকৰ ক্ষেত্ৰত আমি পূৰ্বৰ যদি বিশ্লেষণখিনি চাওঁ যে প্ৰথম অৱস্থাত কাট অফটো বেছি হয়, কিয়নো মেক্সিমাম কেণ্ডিডেটছ আহি যায় তালৈ আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ প্ৰিফাৰেঞ্চ অনুযায়ী নিজৰ নিজৰ প্ৰিফাৰেঞ্চত নম্বৰ ভাল থকাখিনিয়ে পাই যায় আৰু পৰৱৰ্তী সময়ত ফাইনেলত কিছু কমি যায়। গতিকে গোলাঘাটৰ ক্ষেত্ৰতো প্ৰথমতে আমি কিছু কাট অফ হাই দেখিলেও প্ৰভিজনেলবিলাকত ফাইনেললৈ কমি যোৱাৰ সম্ভাৱনাই প্ৰবল। কিন্তু 5550টা পদৰ ক্ষেত্ৰত বহুত বেছি কিন্তু ফাইনেললৈকে কমি নগ'ল, সেই কথাটো দৃষ্টিগোচৰ আপোনালোকৰো নিশ্চয় হৈছে। প্ৰথমতেই আমি আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত আপোনালোকে দেখিছে যে আনৰিজাৰ্ভ কেটেগৰীত যথেষ্টখিনি পোষ্ট আছে, 42 পোষ্ট আছে। যিহেতু এইবাৰ খুব বেছি পোষ্ট নাই, গতিকে OBC MOBCত 19টা আছে। অন্যান্য কেটেগৰীবিলাকতো আছে, 10+ আছে। PWDত মাত্ৰ 4টা পোষ্ট আছে, বাকী সকলোতে 10+ আছে। গতিকে গোলাঘাটত যদি আমি চাওঁ এভাৰেজ লেভেলত পোষ্টবিলাক আছে LPৰ ক্ষেত্ৰত। গতিকে 90+ পোৱা, টেটত নম্বৰ পোৱা অন্য প্ৰাৰ্থীসমূহ আনি যাবলৈ আহি যোৱাৰ সুযোগ থাকে। যদিও ৰিজাৰ্ভ কেটেগৰী হয়, ভাল নম্বৰৰ প্ৰাৰ্থীসমূহ তেওঁলোক আনি যাবলৈও আহি যাব পৰাৰ সম্ভাৱনা থাকে। গতিকে ৰিজাৰ্ভ কেটেগৰীবিলাকত অলপ সেইকাৰণে তুলনামূলকভাৱে কমি যায়। গোলাঘাটত OBC MOBCত যদি আমি চাওঁ 2023 চনৰ বিশ্লেষণটোত আপোনালোকে গম পাব যে 204 হৈছিলে কাট অফ OBC MOBCৰ ক্ষেত্ৰত আৰু 2023 চনতো প্ৰায় 5000ৰ ওপৰত পোষ্ট ওলাইছিলে LPUP মিলাই। গতিকে তেতিয়া 18টা পোষ্ট আছিলে আৰু 5500 যদি কাট অফ চাওঁ আমি OBC MOBCৰ ক্ষেত্ৰত গোলাঘাটত 60.673 আছিলে আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ কাৰণে এবাৰ দিছে যিহেতু 61.402। গতিকে 60+ আছিলে আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 61+ আছিলে। গতিকে 4500 পদত 19টা পোষ্ট আছে। গতিকে এক্সপেক্টেশ্যনটো কিছু হাই হ'লেও কাট অফ কিন্তু কিছু বাঢ়িব। সেই হিচাপত আপোনালোকৰ কমেণ্টসমূহো আমি চাইছোঁ। চাই আমি এটা কথা আপোনালোকক ক'ব বিচাৰোঁ যে যিসকল OBC MOBCৰ প্ৰাৰ্থী তেওঁলোকৰ গোলাঘাটত আবেদন কৰিছে, 62+ত যিসকল আছে তেওঁলোক এটা ছেফ স্ক'ৰত আছে বুলি আমি ক'ব পাৰোঁ। আৰু যিসকল ওমেন ৰিজাৰ্ভেশ্যনত থকা প্ৰাৰ্থী তেওঁলোকৰ হয়তো খুব 0.5 মান বাঢ়ি যাব পাৰে, 62.5। গতিকে 62 পৰা 62.5ৰ ভিতৰত থকাৰ এটা সম্ভাৱনা প্ৰবল বুলি আমি ক'ব পাৰোঁ। আৰু যিসকল প্ৰাৰ্থী এই নম্বৰৰ ভিতৰত আছে বা তাতকৈ বেছি থকাসকলৰতো চিন্তাই নাই, তেওঁলোক ছেফ স্ক'ৰ এটা আছে বুলি ধৰি ল'ব পাৰে। গতিকে আপোনালোকে কাট অফ বুলি নধৰিব, এক বিশ্লেষণ বুলি ধৰি ল'ব। এতিয়া আমি যাম SC কেটেগৰীৰ ক্ষেত্ৰত 2023ত আছিলে 12টা পোষ্ট আৰু কাট অফ পুৰণি পদ্ধতি মতে আছিলে 201.050, যিটো এটা এভাৰেজ কাট অফ বুলি ধৰিব পাৰি। আৰু 5550টা পদত
যদি আমি কাট অফটো চাওঁ SCৰ ক্ষেত্ৰত 57.103 আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 58.995 অৰ্থাৎ প্ৰায় 59। গতিকে 4,500 পদতো 12টা পোষ্ট আছে। গতিকে এক্সপেক্টেড কাট অফ কিছু হাই হোৱাৰ সম্ভাৱনা আছে 5,550টাৰ তুলনাত। গতিকে আমি যিসকল SC কেটেগৰী প্ৰাৰ্থী যিসকলৰ 58.3 বা তাতকৈ বেছি আছে তেওঁলোক এক সুৰক্ষিত জোনত আছে বুলি বিবেচনা কৰিব পাৰি। আৰু যিসকল ওমেন ৰিজাৰ্ভেশ্যনৰ প্ৰাৰ্থী তেওঁলোক 59.5 তেওঁলোকৰ কাৰণে এটা ছেফ স্ক'ৰ হ'ব পাৰে। গতিকে 58.3 পৰা 59.5ৰ মাজত এটা সুৰক্ষিত জোন বুলি আমি ধৰিব পাৰোঁ। গতিকে যিসকলৰ তাতকৈ বেছি আছে তেওঁলোক নিশ্চয় সুৰক্ষিত বুলি আমি ক'ব পাৰোঁ। অৰ্থাৎ 59.5 বা 58.5ৰ ওপৰত থকা প্ৰাৰ্থীসমূহ 58.5ৰ পৰা 59.5 এনেধৰণৰ এটা মাজতে আমি এভাৰেজ এটা কাট অফ আশা কৰিব পাৰোঁ। গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে। সেইকাৰণে আমি জেনেৰেল SC ক্ষেত্ৰত যিসকল SC কেণ্ডিডেট আছে 58.3 ধৰিছোঁ আৰু SCৰ যিসকল ওমেন ৰিজাৰ্ভেশ্যন তেওঁলোকৰ 59.5 মেক্সিমাম আমি ধৰিছোঁ। গতিকে এনেধৰণৰ যিসকল প্ৰাৰ্থীৰ নম্বৰ আছে তেওঁলোক এক সুৰক্ষিত জোনত আছে বুলি ধৰিব পাৰিব। গতিকে ইয়াক এক কাট অফ বুলি নধৰি এক বিশ্লেষণ বুলি ধৰিব। কিয়নো আমি যদি 3 বছৰৰ লগত তুলনা কৰি চাওঁ 2023 চনতো যদি চাওঁ আৰু 2025 চনৰ 5,500টো চাওঁ আপোনালোকে দেখিছে কাট অফৰ যথেষ্ট পাৰ্থক্য সিমান দেখা নাই। গতিকে এইবাৰ যিহেতু অলপ কাট অফটো বাঢ়িব বুলি সকলোৱে কৈছে আৰু যিহেতু নম্বৰসমূহতো আপোনালোকে যিসমূহ কমেণ্টছত কৰিছে নম্বৰ যথেষ্টখিনি তেওঁলোকৰ বৃদ্ধি হৈছে, তথাপিতো সকলোখিনি বিশ্লেষণ কৰি চাই আমি SCৰ ক্ষেত্ৰত 58.3 পৰা 59.5ৰ মাজত আমি ধৰিছোঁ। 58.3 এজ ইউজুৱেল SC কেটেগৰীৰ কাৰণে আৰু 59.5 ওমেন ৰিজাৰ্ভেশ্যনৰ কাৰণে এক ছেফ স্ক'ৰ হ'ব পাৰে। এতিয়া আমি যাম ST হিলছৰ ক্ষেত্ৰত 2টা পোষ্ট আছিলে 2023 চনত আৰু 5,500ৰ ক্ষেত্ৰত ইয়াত প্ৰাৰ্থী নাছিল, নট এপ্লিকেবল বুলি আছে কাট অফৰ যিখন ফাইনেল কাট অফত। আৰু 4,500ত যিহেতু পোষ্টৰ সংখ্যা বেছি 11টা পোষ্ট আছে আৰু ST হিলছৰ কম্পিটিশ্যন যথেষ্ট কম, গতিকে 56 এটা ছেফ স্ক'ৰ হ'ব পাৰে ST হিলছৰ কাৰণে। 56 যিসকল ST হিলছৰ প্ৰাৰ্থী আছে তেওঁলোকে সুৰক্ষিত জোনত আছে বুলি ধৰিব পাৰিব। তাতকৈ বেছি থকা প্ৰাৰ্থীটো চিন্তাই নাই। 56 মেক্সিমাম হয়তো যাব পাৰে, তাতকৈ কমো হ'ব পাৰে। তথাপিতো আমি বিশ্লেষণৰ সুবিধাৰ কাৰণে 56 এটা ছেফ স্ক'ৰ হিচাপত আমি ধৰিছোঁ। এতিয়া আমি ST কেটেগৰী ST প্লেইনছৰ ক্ষেত্ৰত চাম। 2023 চনত 9টা পোষ্ট আছিলে আৰু কাট অফ আছিলে 190.38 যিটো এটা তুলনামূলকভাৱে কম আৰু 5,500 পদত যিহেতু পোষ্ট নাছিলে নট এপ্লিকেবল বুলি কাট অফৰ ফাইনেল হেড আছে। গতিকে ST প্লেইনছৰ ক্ষেত্ৰত বৰ্তমান 4,510টা পোষ্ট আছে। এক্সপেক্টেড কাট অফ আমি 58.2 এটা সুৰক্ষিত জন হ'ব পাৰে, সুৰক্ষিত নম্বৰ হ'ব পাৰে ST প্লেইনছৰ কাৰণে। আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 58.8 ST প্লেইনছৰ ক্ষেত্ৰত এটা ছেফ স্ক'ৰ বা সুৰক্ষিত স্ক'ৰ বা যাক আমি গ্ৰীণ জোন বুলি কওঁ, গ্ৰীণ জোনত থকা প্ৰাৰ্থী বুলি আমি ধৰিব পাৰোঁ। গতিকে আপোনালোকে নিশ্চয় অৱগত হৈছে। ইয়াৰ পিছতে আমি যাব বিচাৰিছোঁ আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত। 2023 চনত 58টা পোষ্ট আছিলে আৰু কাট অফ আছিলে 209.052 পুৰণি পদ্ধতি মতে। আৰু 5,550টা পদৰ ক্ষেত্ৰত কাট অফ আছিলে ফাইনেল মেৰিট লিষ্টত 61.925 অৰ্থাৎ 62ৰ ওচৰা-ওচৰি আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত আছিলে 63.793 64ৰ ওচৰে-পাজৰে। গতিকে দুইটা আনৰিজাৰ্ভৰ মাজত যথেষ্ট পাৰ্থক্য দেখা পোৱা গৈছিলে, প্ৰায় 1 নম্বৰৰ। গতিকে একেধৰণৰ এখন দৃশ্যপট আমি 4,500টো আমি দেখিব পাৰোঁ য'ত 42টা পোষ্ট আছে। আৰু আনৰিজাৰ্ভৰ ক্ষেত্ৰত যদি আপোনালোকে চায় আনৰিজাৰ্ভত পোষ্টৰ সংখ্যা 42। এতিয়া 42 পোষ্টত যথেষ্ট হাই স্ক'ৰিং প্ৰাৰ্থীখিনি আহি যাব। গতিকে একেবাৰে তলৰ যিহেতু নম্বৰ 42 নম্বৰ থকা প্ৰাৰ্থীজনৰ নম্বৰটোহে কাট অফ। সেই হিচাপত যদি আমি চাওঁ 62.9 অৰ্থাৎ প্ৰায় 63 আশে-পাশে থকা প্ৰাৰ্থী এজন আনৰিজাৰ্ভ কেটেগৰী প্ৰাৰ্থী সুৰক্ষিত এটা জোনত বা ছেফ জোনত বা গ্ৰীণ জোনত আছে বুলি আমি ধৰিব পাৰোঁ 62.9। আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত
5 এটা সুৰক্ষিত জোন হ'ব পাৰে ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গতিকে 62.9 পৰা 63.5 আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত এক সুৰক্ষিত জোন বা গ্ৰীণ জোন হিচাপত আমি ধৰিব পাৰোঁ তাতকৈ বেছি থকা প্ৰাৰ্থীসকলতো চিন্তাৰ কোনো কাৰণ নাই গতিকে আমি আপোনালোকৰ সুবিধাৰ কাৰণে আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত যিটো সুবিধাজনক নম্বৰ কেনে হ'ব পাৰে তাৰ কিছু বিশ্লেষণ দিলোঁ যথেষ্ট হাই স্কোৰিং প্ৰাৰ্থী আবেদন কৰিছে বহুতেই তেওঁলোকে কিন্তু দুইটাতে নম্বৰ আছে LP ক্ষেত্ৰতো বহুত ভাল নম্বৰ আছে 106 110 105 আপাৰ প্ৰাইমেৰী ক্ষেত্ৰতো 105 106 108 এনেকুৱা একেজন প্ৰাৰ্থী যিহেতু এটাতহে পাব অভাৰলেপ নহয় গতিকে আমি এভাৰেজত ধৰিব লাগিব একেধৰণৰ এনে বহু প্ৰাৰ্থী আছে যিসকলৰ দুইটাতে ভাল নম্বৰ 100+ আছে তেওঁলোকে যিহেতু আপাৰ প্ৰাইমেৰীত পাই গ'লে তেওঁলোকে LPৰ পৰা উইথড্ৰ কৰি দিব আৰু নিজৰ হোম ডিষ্ট্ৰিক্টত LPত পালে আপাৰ প্ৰাইমেৰীৰ পৰা উইথড্ৰ কৰি দিব গতিকে দুইটা আমি এভাৰেজ লেভেলত চাব লাগিব দুইটাতে হাই স্কোৰিং প্ৰাৰ্থী কিমান আছে হাই স্কোৰিং প্ৰাৰ্থী আছে হয় কিন্তু দুইটাতে হাই স্কোৰিং প্ৰাৰ্থীও বহুতখিনি আছে আমি কমেণ্টৰ পৰা আপোনালোকক এই তথ্যখিনি জনাব বিচাৰিছোঁ এতিয়া আমি যাম PWD প্ৰাৰ্থীৰ ক্ষেত্ৰত 4500 পদত PWDত 4টা পোষ্ট আছে গতিকে 4টা পোষ্টৰ ক্ষেত্ৰত যেহেতু PWD প্ৰাৰ্থীসমূহৰ মেডিকেল ভেৰিফিকেশ্যন হয় প্ৰথমেই ভেৰিফিকেশ্যনবিলাক হৈ গৈছে তাত যিসকল উত্তীৰ্ণ হ'ব তেওঁলোকৰ মাজৰ পৰাহে কাট অফ হ'ব আৰু গোলাঘাট জিলাত যেহেতু 4টা পোষ্ট আছে গতিকে আমি 56+ থকা PWD প্ৰাৰ্থীসমূহ সুৰক্ষিত জোনত আছে বুলি ধৰিব পাৰোঁ টি টাইপছত এইবাৰ আপোনালোকে দেখিছে যথেষ্ট কাট অফ কম গতিকে 14টা পোষ্ট আছে 55 এটা সুৰক্ষিত জন হ'ব পাৰে গতিকে কিয়নো 5550টা পদৰ ক্ষেত্ৰত 54.3 এটা ফাইনেল কাট অফত আছিলে 5550টা পদৰ ক্ষেত্ৰত গতিকে এতিয়া যথেষ্টখিনি পোষ্ট আছে 14টা পোষ্ট গতিকে 54কে অলপ হয়তো বৃদ্ধি হ'লেও মেক্সিমাম 55 এতিয়া 55+ত থকা টি টাইপছৰ প্ৰাৰ্থীসমূহ তেওঁলোক ছেফ জোনত বা সুৰক্ষিত জোনত আছে বুলি ধৰিব পাৰে গতিকে আজি আমি সামগ্ৰিকভাৱে গোলাঘাট জিলাৰ আপোনালোকলৈ এই বিশ্লেষণটো আগবঢ়ালোঁ পৰৱৰ্তী সময়ত আমি আপাৰ প্ৰাইমেৰীখিনি যেতিয়া দিম আপাৰ প্ৰাইমেৰীখিনি একেলগে তেনেদৰে দিম গতিকে আমি প্ৰথমতে LPখিনি ডিষ্ট্ৰিক্ট ৱাইজ দি আছোঁ আজি আপোনালোকলৈ গোলাঘাট জিলাৰ এটি সামগ্ৰিক বিশ্লেষণ দিলোঁ ইয়াত আপোনালোকে আৰু নতুন কিবা যোগ হ'ব বুলি ভাবে নেকি কমেণ্টত নিশ্চয় লিখিব আৰু পৰৱৰ্তী সময়ত কোনখন জিলা আপোনালোকে বিশ্লেষণ বিচাৰে তাক আপোনালোকে জনাব আৰু যিহেতু আমি 3টা বছৰৰ লগত তুলনা কৰিছোঁ 2023 আৰু সদ্য নিযুক্তিপ্ৰাপ্ত 5550টা পদ আৰু বৰ্তমান 4500 পোষ্টৰ বিভিন্ন পোলছসমূহ বিভিন্ন গ্ৰুপছৰ তথ্যসমূহ আপোনালোকৰ কমেণ্টছসমূহ যথেষ্টখিনি আমি বিশ্লেষণ কৰি চাই যিটো উচিত বুলি ভাবিছোঁ সেইখিনি আমি ছেফ স্ক'ৰ বা গ্ৰীণ জোন হিচাপত আপোনালোকক ক'ব বিচাৰিছোঁ ইয়াক আপোনালোকে কাট অফ বুলি কেতিয়াও নধৰিব কাট অফ হ'ল সেইটো একেবাৰে যিমান পদ আছে তাত যিমান মেৰিটাছ প্ৰাৰ্থী আছিলে একেবাৰে শেষৰজন প্ৰাৰ্থী গতিকে আমি এটা এনালাইচিছ আপোনালোকলৈ দিলোঁ এই এনালাইচিছটোত আপোনালোকৰ মন্তব্য আপোনালোকে নিশ্চয় জনাব আৰু যথেষ্টখিনি সময় টাইম